So dear friends, আজি আমি DEE 4500 LPUP পোষ্টৰ ভেৰিফিকেশ্যনৰ ওপৰত কিছু কথা পাতিম আৰু ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ভেৰিফিকেশ্যনত কি আহোৱা আছে সেই কথাখিনি আমি চাম আৰু যিসকল কেণ্ডিডেটৰ নাম অহা নাই কিন্তু মাৰ্কবিলাক ভাল আছে তেখেতসকলৰ নামবিলাক আহিবনে নাই বা যিসকল কেণ্ডিডেটৰ ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছে তাৰ পৰা কেণ্ডিডেটছ বাদ পৰিব নেকি, এবচেণ্টিছ সকলৰ কি হ'ব, এই গোটেইকেইটা কথা আমি ইয়াত আলোচনা কৰিম এটা এটাকৈ। চ' ইয়াৰ বাবে আমি প্ৰথম ভেৰিফিকেশ্যন লিষ্টটো আলোচনা কৰিম আৰু প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া অহাৰ সম্ভাৱনা আছে সেই কথাখিনিও আমি ইয়াত স্পষ্ট কৰিম। গতিকে আপোনালোকে যদি কথাখিনি সম্পূৰ্ণকৈ বুজিব বিচাৰে তেনেহ'লে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খন চাবলৈ চেষ্টা কৰিব। সো এইখন হৈছে আমাৰ ফাৰ্ষ্ট ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, যিটো আমাৰ হৈছিল 28 জানুৱাৰী টু 31 জানুৱাৰী 2026 আৰু ইয়াত সৰ্বমুঠ কেণ্ডিডেটৰ সংখ্যা আছিল, টোটাল কেণ্ডিডেট আছিল আমাৰ 2639, এইটো আছিল 31/1/2026। এইটো গ'ল আমাৰ ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্ট। এতিয়া আমি আহিছোঁ ছেকেণ্ড ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট। এইটো আছিল আমাৰ 1 ফেব্ৰুৱাৰী টু 3 ফেব্ৰুৱাৰী আৰু ইয়াত চিৰিয়েল নম্বৰটো যদি আপোনালোকে চায় তেতিয়াহ'লে 5001ৰ পৰা ষ্টাৰ্ট হৈছে, 5001ৰ পৰা ষ্টাৰ্ট হৈছে, কিন্তু আমাৰ ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্টত লাষ্টত চিৰিয়েল যিটো আছিল সেইটো আছিল 2639, 2639 চিৰিয়েল নম্বৰ আছিল। ইয়াৰ মাজত এটা গেপ আছে আৰু ইয়াত দেখিছোঁ আমি কেইটা আছে চিৰিয়েল নম্বৰ, সৰ্বমুঠ কেইজন আছে সেইটো চাম আমি আৰু মাজৰ কেণ্ডিডেটখিনিৰ কি হ'ব সেই কথাখিনিও আমি আলোচনা কৰিম। চ' ইয়াত আমাৰ লাষ্ট চিৰিয়েল নম্বৰটো আছে 6049 আৰু এইটো আছিল মৰ্নিং 3/2/2026 অৰ্থাৎ 3 ফেব্ৰুৱাৰী 2026। চ' ইয়াত টোটাল কেণ্ডিডেট কিমান আছে? চ' ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টত আমাৰ টোটাল কেণ্ডিডেটৰ সংখ্যা হ'ব 1048 আৰু ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্টত আমাৰ টোটাল কেণ্ডিডেটৰ সংখ্যা আছিল 2639। গতিকে এইখিনি মিলালে হ'ব আমাৰ 3687, 3687 3687 জন কেণ্ডিডেট এই দুয়োখন ভেৰিফিকেশ্যন লিষ্ট মিলাই হৈছে। এতিয়া আমি চাম থাৰ্ড ভেৰিফিকেশ্যন লিষ্টত কিমান কেণ্ডিডেট আছিলে। চ' এইখন আছিলে আমাৰ থাৰ্ড ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন টু বি কণ্ডাক্টেড ফ্ৰম 12 ফেব্ৰুৱাৰী টু 30 ফেব্ৰুৱাৰী। এইটো আছিল আমাৰ চিৰিয়েল নম্বৰ। আকৌ ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টৰ চিৰিয়েল নম্বৰ আমাৰ শেষ হৈছিলে 6049ৰ পৰা, আকৌ ইয়াত গেপ হৈ আছে, ইয়াত 7001ৰ পৰা 7001ৰ পৰা আৰম্ভ হৈছিল আৰু 12 তাৰিখে 73 আছিল আৰু লাষ্ট চিৰিয়েল নম্বৰটো আমি এতিয়া চাম আৰু কাউণ্ট কৰিম কিমানজন আছিলে। ইয়াত চিৰিয়েল নম্বৰটো আছে আমাৰ 7911 অৰ্থাৎ 7911 7911লৈকে আছিলে আৰু ইয়াৰ আছিলে আমাৰ 13 তাৰিখ 2/2026, 13 তাৰিখ ফেব্ৰুৱাৰীৰ 13 তাৰিখ 2026ত আছিলে। চ' এইখিনি টোটাল কেণ্ডিডেটৰ সংখ্যা হৈছে আমাৰ, ইয়াত টোটাল সংখ্যা হ'ব আমাৰ 910 অৰ্থাৎ 910জন কেণ্ডিডেটৰ নাম আছিলে। এতিয়া কথাটো হ'ল যে আমাৰ এই যে চিৰিয়েল নম্বৰৰ যিটো গেপ, এই গেপ থকা কেণ্ডিডেটখিনিৰ আচলতে কি হ'ব। আকৌ আন এটা খেলিমেলি হৈছে যে থাৰ্ড ভেৰিফিকেশ্যন লিষ্টত এজন কেণ্ডিডেটৰ নাম তিনিবাৰকৈ অহা দৃষ্টিগোচৰ হৈছে। ইয়াত আপোনালোকে দেখিছে যে ইয়াত এটা নাম আছে, নামটো হৈছে হেলেনা পাৰভিন, চিৰিয়েল নম্বৰ 7808 আৰু দেউতাকৰ নাম হৈছে
হাবিবুর রহমান যিটো ভেৰিফিকেশ্যন আছিল আমাৰ 13 ফেব্ৰুৱাৰী 2026 আছিলে। চ' এই একেই নাম হেলেনা পাৰভিন, দেউতাকৰ নাম হাবিবুৰ ৰহমান। আকৌ ইয়াতে যদি আপোনালোকে চায়, ইয়াতো আছে আকৌ চিৰিয়েল নম্বৰ 7910 হেলেনা পাৰভিন ইয়াত আপোনালোকে দেখিবলৈ পাইছে হেলেনা পাৰভিন, আৰু দেউতাকৰ নাম আকৌ হাবিবুৰ ৰহমান। চ' দুবাৰ নাম আহিছে। আকৌ তাৰ পিছত আকৌ চিৰিয়েল নম্বৰ 7856তো হেলেনাৰ নামটো ইয়াত সোমাই আছে, হেলেনা পাৰভিন, আৰু দেউতাকৰ নাম হাবিবুৰ ৰহমান। গতিকে এই এনেকুৱা যদি বিসংগতি ইয়াত দৃষ্টিগোচৰ হৈছে, আমাৰ দৃষ্টিগোচৰ নোহোৱাকৈও দুইজনৰ নাম এনেকুৱা হ'ব পাৰে। কি ঠিক আছে যে আৰু কোনো বেলেগ কেণ্ডিডেটৰ নাম এনেকুৱা নাই। চ' এইটো এটা হোৱা আছে আমাৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্টত। চ' ফাৰ্ষ্ট ভেৰিফিকেশ্যনত আছিলে আমাৰ 2639 আৰু ছেকেণ্ড ভেৰিফিকেশ্যনত আছিলে আমাৰ 1048, আৰু দুয়োখন মিলাই আমাৰ কিমান হৈছিলে? দুয়োখন মিলাই হৈছিলে আমাৰ 3687 কেণ্ডিডেট, আৰু ইয়াৰ লগতে যদি আমি থাৰ্ড ভেৰিফিকেশ্যন লিষ্টৰ 910জন আমি যোগ কৰি দিওঁ, তেনেহ'লে আমাৰ টোটেল কেণ্ডিডেটৰ সংখ্যা হ'ব আমাৰ 4590। চ' টোটেল 4590 কেণ্ডিডেটৰ কি হৈছে, ভেৰিফিকেশ্যন লিষ্টত নাম আহিছে, আৰু মাজৰ কেণ্ডিডেটখিনি চিৰিয়েল নম্বৰৰ মাজৰ কেণ্ডিডেটখিনিৰ কিন্তু নাম অহা নাই। এতিয়া কথাটো হ'ল যে যিসকল কেণ্ডিডেটৰ নাম অহা নাই, ভাল মাৰ্ক থকাৰ পিছতো সেই কেণ্ডিডেটখিনি কিন্তু আচলতে সেই গেপখিনিৰ মাজত সোমাই আছে। চ' সেই গেপখিনিৰ কেণ্ডিডেটৰ নামো কিন্তু আহিব পাৰে, আৰু লগতে বহু কেণ্ডিডেটেই কিন্তু এবচেণ্ট আছিলে ফাৰ্ষ্ট ভেৰিফিকেশ্যন, ছেকেণ্ড ভেৰিফিকেশ্যন আৰু থাৰ্ড ভেৰিফিকেশ্যন। তিনিখন ভেৰিফিকেশ্যনৰ পিছতে কিন্তু এবচেণ্টিছসকলৰ কাৰণে কিন্তু নতুনকৈ নটিফিকেশ্যন দিয়া হৈছিল, আৰু তেওঁলোকৰ কাৰণেও কিন্তু বেলেগকৈ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰা হৈছিল, নতুনকৈ ডেট দিয়া হৈছিল। কিন্তু তথাপিও বহু কেণ্ডিডেট কি হৈ আছিল? এবচেণ্ট হৈ আছিল। আচলতে বহুতেই কৈ আছে যে 1:1 ভেৰিফিকেশ্যনত মাতিছে। ঠিক আছে, 1:1 ভেৰিফিকেশ্যনত মাতিছে, কিন্তু ভেৰিফিকেশ্যন হ'লেই যে চাকৰি হ'ব তেনেকুৱা কোনো কথা নাই। আগতেও কেতিয়াবা ভেৰিফিকেশ্যন হৈ গৈছে, কিন্তু চাকৰিত তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টত কিন্তু নাম অহা নাই। সেই একেই কৰ্মৰ পুনৰাবৃত্তি হ'ব পাৰে, আৰু যিসকল কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হোৱা নাই কিন্তু নম্বৰ ভাল আছে, তেখেতসকলৰ নাম আহি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু আমাৰ কি আছে, ফাৰ্ষ্ট ভেৰিফিকেশ্যনৰ পৰা ছেকেণ্ড ভেৰিফিকেশ্যনলৈ আমাৰ বহু গেপ হৈ আছে। ফাৰ্ষ্ট ভেৰিফিকেশ্যনৰ পৰা ছেকেণ্ড ভেৰিফিকেশ্যন চিৰিয়েল নম্বৰটো গেপ হৈ আছে আমাৰ 2362, কাৰণ ফাৰ্ষ্টটো শেষ হৈছিল 5001, কাৰণ ফাৰ্ষ্টটো শেষ হৈছিল আমাৰ 2639ত, আৰু ছেকেণ্ডটো ষ্টাৰ্ট হৈছিল 5001ৰ পৰা। গতিকে ইয়াত গেপৰ সংখ্যা হৈছে 2362। আকৌ ছেকেণ্ড ভেৰিফিকেশ্যনটো আমাৰ সমাপ্ত হৈছিলে, ছেকেণ্ড ভেৰিফিকেশ্যনটো সমাপ্ত হৈছিলে চিৰিয়েল নম্বৰ 6049, আৰু থাৰ্ড ভেৰিফিকেশ্যনটো ষ্টাৰ্ট হৈছিলে আমাৰ 700 পৰা। গতিকে ইয়াতো গেপ হৈ আছে আমাৰ 952। গতিকে 952 আৰু 2362 প্লাছ কৰি দিলে আমাৰ গেপটো কিমান ওলায়? 3312, অৰ্থাৎ 3312জন কেণ্ডিডেটৰ গেপত আছে, চিৰিয়েল নম্বৰ গেপত তেওঁলোক সোমাই আছে। গতিকে এই 3312জন কেণ্ডিডেটৰ কিন্তু মেৰিটৰিয়াছ কেণ্ডিডেট হয়, কাৰণ বহু কেণ্ডিডেটৰে বহুত ভাল মাৰ্ক থকাৰ পিছতো কিন্তু ভেৰিফিকেশ্যনত নাম অহা নাই। মই নিজেই জানো যে 66.4% পায়ো তেওঁৰ কিন্তু নামটো অহা নাই, আৰু 65 পোৱা বহু কেণ্ডিডেটৰ নাম কিন্তু অহা নাই। গতিকে সেই কেণ্ডিডেটবিলাকৰ নাম ভেৰিফিকেশ্যনত নাহিলেও কিন্তু যিটো আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট দিয়ে, সেই লিষ্টত কিন্তু তেওঁলোকৰ নাম আহি যোৱাৰ সম্ভাৱনা আছে। কাৰণ আগতেও এনেকুৱা হৈছিল, যিসকল কেণ্ডিডেটৰ ভেৰিফিকেশ্যন নাই কিন্তু মেৰিটত নাম আহিছিল,
আৰু ভেৰিফিকেশ্যন হৈ যোৱা কেণ্ডিডেটৰো কিন্তু নামবিলাক অহা নাই। গতিকে সেই হিচাপত চালে আমাৰ ভেৰিফিকেশ্যনটো 1:1 মাতিলেও কিন্তু বহু কেণ্ডিডেটৰে কিন্তু নামটো ভেৰিফিকেশ্যনত থাকিলেও ফাইনেল মেৰিট লিষ্টত নাম নাহিবও পাৰে। আকৌ যিসকল কেণ্ডিডেটৰ নাম ভেৰিফিকেশ্যন লিষ্টত অহা নাই তেওঁলোকৰ নামো কিন্তু মেৰিট লিষ্টত, প্ৰভিজনেল মেৰিট লিষ্টত অথবা ফাইনেল মেৰিট লিষ্টতো তেখেতসকলৰ নাম আহি যাব পাৰে। গতিকে যিসকলৰ মাৰ্ক ভাল আছে কিন্তু তেখেতসকলৰ নামটো অহা নাই কিবা কাৰণত, যিহেতু চিৰিয়েল নাম্বাৰ গেপ হৈ আছে, আৰু এই লিষ্টটো কিন্তু আগতেই মেৰিটৰিয়াছ হিচাপতেই বনোৱা হৈছিল, কিন্তু ইয়াত ভেৰিফিকেশ্যনটোত কি কৰা হৈছে, মাজৰ পৰা কেইটামান পেজ তিনিখন ভেৰিফিকেশ্যনৰ মাজত কিছুমান কেণ্ডিডেটক মতা হোৱা নাই, কাৰণ গোটেইকেইটা কেণ্ডিডেটক মাতিলে বহুত দীঘলীয়া প্ৰচেছ এটা হৈ যাব। গতিকে তেখেতসকলৰ নামটো বাদ পৰি গ'ল। গতিকে আপোনালোকে বেছি চিন্তিত হ'ব নালাগে। চ' এতিয়া আহিছোঁ আমি যে প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া দিব। প্ৰভিজনেল মেৰিট লিষ্ট যিহেতু আজি 16 তাৰিখতো এবচেণ্টিছসকলৰ ভেৰিফিকেশ্যন আছিল, থাৰ্ড ভেৰিফিকেশ্যন লিষ্টত থকা এবচেণ্টিছসকলৰ কাৰণে আজি ভেৰিফিকেশ্যন আছিল। গতিকে আজিতো ভেৰিফিকেশ্যন কৰোঁতেই গ'ল। গতিকে তেখেতসকলে ইচ্ছা কৰিলে কালিয়ে দি দিব পাৰে, কিন্তু কালি অহাৰ কোনো সম্ভাৱনা নাই। এইটো আহিব আমাৰ 20 তাৰিখৰ আগত। 20 তাৰিখৰ আগত আমাৰ কিবা এটা ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে, আৰু হয়তো অহাকালিৰ ভিতৰতে আমি এটা গ্ৰিভেন্সৰো এটা নটিফিকেশ্যন পাই যাব পাৰিম। আৰু 20 তাৰিখৰ আগতেই আপোনালোকে আশা কৰিব পাৰে যে এটা প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হৈ যাব বুলি। আৰু দুই এটা প্ৰভিজনেল মেৰিট লিষ্ট দিয়াৰ পিছত 26 তাৰিখে অহা 26 তাৰিখে কিন্তু ফাইনেল মেৰিট লিষ্ট আহি যোৱাৰ সম্ভাৱনা থাকিব, কাৰণ 26 তাৰিখৰ আগতেই কিন্তু সম্পূৰ্ণ কাম সমাপ্ত কৰিব যদি ইলেকশ্যনৰ আগত দিব বিচাৰে। যিহেতু বাৰে বাৰে আমাৰ CM ছাৰে আৰু EM ছাৰ দুয়োজনেই কিন্তু বাৰে বাৰে উল্লেখ কৰিছে যে ইলেকশ্যনৰ আগতে কামখিনি কৰিব, এপইণ্টমেণ্ট দিব। গতিকে 26 তাৰিখতে নহয়, 20 তাৰিখৰ আগতে এখন প্ৰভিজনেল মেৰিট লিষ্ট আহিব, আৰু হয়তো ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট দিয়াৰ পিছতেই ফাইনেল মেৰিট লিষ্ট আহি যাব পাৰে, কাৰণ প্ৰভিজনেল মেৰিট লিষ্ট দিয়াৰ পিছতেই কিন্তু এটা গ্ৰিভেন্সৰ কথা আহিব। লিষ্টটো দিয়াৰ পিছত গ্ৰিভেন্সৰ কাৰণে 2 এদিন যাব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট আহি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, আৰু 27 তাৰিখে কি কৰিব পাৰে, এপইণ্টমেণ্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনাৰ মাৰ্ক ভাল থাকিলে আপোনালোকে চিন্তিত হ'ব নালাগে। আপোনালোকে নিশ্চিতভাৱে কিবা এটা সুবিধা পাব, কাৰণ বহু কেণ্ডিডেটৰেই কিন্তু মাৰ্ক কম আছে, ভেৰিফিকেশ্যনত নাম আহিছে, কিন্তু বহুতৰেই মাৰ্ক বেছি থকাৰ পিছতো ভেৰিফিকেশ্যনত নাম অহা নাই। 64% পায়ো OBCৰ কেণ্ডিডেটৰ কিন্তু ভেৰিফিকেশ্যনত নামটো অহা নাই। গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰি যে যিটো আমাৰ 1:1 মাতিছে, কিন্তু মাতিলেও কিছুমান কেণ্ডিডেটৰ নামটো সোমাব আৰু কিছুমান কেণ্ডিডেট বাহিৰ হৈ যাবও পাৰে, ইয়াৰো সম্ভাৱনা আছে। আৰু যিহেতু বহু কেণ্ডিডেটছ এবচেণ্ট হৈ আছে, আৰু এবচেণ্টিছ যিটো নটিফিকেশ্যন দিয়া হৈছে, নটিফিকেশ্যন দিয়াৰ পিছতো কিন্তু বহু কেণ্ডিডেটছ এবচেণ্ট হৈ আছে, আৰু সেই এবচেণ্টখিনি পূৰাবলৈ হ'লেও কিন্তু কিছুমান কেণ্ডিডেট সেই ঠাইত সোমাই যাব। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। আপোনালোকে নিজৰ মতামতটো কমেণ্ট বক্সত দিব পাৰে। থেংক ইউ।